সকলোকে নমস্কাৰ জনাইছোঁ দীপিকা কিটচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপি ভিডিঅ'লৈ। আজি লৈ আহিছোঁ আপোনালোকৰ বাবে খিচাৰীৰ এটি সহজ ৰেচিপি। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো চাই ভাল পাব আৰু যদিহে ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি ৰাখিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সৰ্বপ্ৰথমে পাব। তেতিয়াহ'লে আহকচোন বেছি দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ আগবাঢ়ি যাওঁ। যদি আপোনালোকৰ মোৰ এই ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে বন্ধু বান্ধৱীৰ সৈতে ৰেচিপিটো শ্বেয়াৰ কৰি দিব। কেৰাহী এটা গৰম কৰি ল'ব আৰু গৰম হ'লে তাত সৰিয়হৰ তেল দি দিব। তেলখিনি ভালকৈ গৰম হ'লে কাটি লোৱা আলু, ফুলকবিখিনি প্ৰথমতে অলপ ভাজি ল'ব। অলপমান সোৱাদমতে নিমখ আৰু হালধি দি ভাজি ল'ব। একেলগতে কাটি লোৱা গাজৰখিনিও দি দিব আৰু দি ভালকৈ ভাজি উঠাই ৰাখিব। পুনৰ কেৰাহীটোত সৰিয়হৰ তেল দি দিব আৰু একেলগতে অলপমান ঘিউ দি দিব আৰু তাত শুকান জলকীয়া আৰু তেজপাত দি অলপ সময় ভাজি তাত পাঁচফোৰণ আধা চামুচ দি দিব আৰু ধুই পখালি লোৱা মুগ আৰু মচুৰ দাইলখিনি দি দিব আৰু দিয়াৰ পিছত ভালকৈ লৰাই ভাজিব লাগিব। সোৱাদমতে নিমখ আৰু হালধি দি দিব আৰু তাৰ পিছতো লৰাই ভাজি ধুই পখালি লোৱা জহা চাউলখিনি দি দিব লাগিব আৰু চাউলখিনি দিয়াৰ পিছতো পুনৰ 5-6 মিনিটমান সময় লৰাই ভাজিব লাগিব। এতিয়া ভাজি ৰখা পাচলিখিনি দি দিব লাগিব আৰু পাচলিখিনি দিয়াৰ পিছতো লৰাই 5 মিনিটমান সময় ভাজিব লাগিব। এতিয়া জোখমতে গৰম পানী দি দিব আৰু পানীখিনি দি ভালকৈ মিহলাই ল'ব। আৰু ঢাকনিখন লগাই 15 মিনিট সময় উতলাব লাগিব। 15 মিনিট পিছত ঢাকনিখন গুচাই অলপমান লৰাই দিব আৰু পুনৰ ঢাকনিখন লগাই 15 মিনিটৰ কাৰণে সিজাব লাগিব। 15 মিনিট পিছত চাউল, দাইল আৰু পাচলিখিনি প্ৰায় সিজি আহিছে। এতিয়া তাত ৰুকি লোৱা আদা আৰু জলকীয়া দি দিব আৰু দি ভালকৈ মিহলাই ল'ব আৰু শেষত জিৰা গুড়ি, ধনিয়া গুড়ি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিব আৰু দি ভালকৈ মিহলাই পুনৰ 5 মিনিটমান সময় উতলাব লাগিব। আৰু নমোৱাৰ আগে ধনিয়া পাত কাটি দি দিব আৰু দি ভালকৈ মিহলাই ল'ব আৰু সৰ্বশেষত ঘিউ এচামুচ দি ভালকৈ মিহলাই গেছৰ জুই নুমুৱাই থ'ব আৰু নমাই গৰমে আপোনালোকে পৰিৱেশন কৰিব। যদি ৰেচিপিটো চাই ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি ৰাখিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সৰ্বপ্ৰথমে পাব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'লৈ। আজিলৈ আহিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনালোঁ। খিচাৰীৰ লগত আৰু বনাইছোঁ বেঙেনাৰ চপ, ৰঙালাওৰ বৰ আৰু পদিনাৰ